ভাইটি ভণ্টিহঁত, মই তোমালোকক কেইটামান কুইজ তথা প্ৰশ্ন সুধিম, তোমালোকে শুদ্ধ উত্তৰ দিবা। নহলে কি কৰিব দাদা? নহলে চাগে দাদা নিজে কৈ দিব, হয় না বাৰু? তুমি কিন্তু ঠিকেই কৈছা দেই। যদি তোমালোকে কব নোৱাৰা তেন্তে বাৰু মই কৈ দিম। এতিয়া আৰম্ভ কৰো। অকে? দাদা, মই 1 2 3 বুলি কম, আপুনি আৰম্ভ কৰি দিব। অকে? 1 2 3। ঠিক আছে। এতিয়া মই প্ৰথম প্ৰশ্নটো কৈছো। প্ৰাচীন অসমৰ নাম কি? কোৱাচোন বাৰু। দাদা, পাগ নিউজ, হয়নে বাৰু? হয় জানো এইটো? মই কিন্তু নোৱাৰিম দাদা, আপুনিয়ে কওকচোন। শুদ্ধ উত্তৰটো হৈছে প্ৰাগজ্যোতিষপুৰ। এতিয়া পিছলৈ যাম। মোৰ অলপ মনত আছিল, খালি পাহৰি থাকিলো। পিছে তোৰ আকৌ অকমানহে ভুল হ'ল ন? ঠিকেই কৈছিলি। অকে, ঠিক আছে বাৰু। নেক্সট প্ৰশ্নলৈ গৈছো। অসমৰ মুঠ মাটিকালি কিমান? কোৱাচোন। দাদা, ৭৮,৪৩০ বৰ্গ কিলোমিটাৰ, হয়নে বাৰু? নহয় নেকি? মোৰ মতে দাদা ৭৮,৪40 বৰ্গ কিলোমিটাৰ। দুয়োটাই বাৰু অলপ হৈছিল, কিন্তু শুদ্ধ উত্তৰটো হ'ল ৭৮,৪38 বৰ্গ কিলোমিটাৰ। উত্তৰটো কিন্তু মনত ৰাখিবা দেই ভালকে। মতা গোসাঁই, মোৰ অকণমানহে থাকি গ'ল, শুদ্ধকে কৈছিলো। দুৰ্গা দেৱী, মোৰ অলপহে বেছি হ'ল দেই। বাৰু, এইবাৰ শুদ্ধকৈ কবা দেই। এইবাৰ প্ৰশ্নটো হ'ল, অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিলে? কোৱাচোন। দাদা, গোসাঁই বৰুৱা। হায়ৰে বোপাই, গোহাঁই বৰুৱা নহয়, পদ্মনাথ গোহাঁই বৰুৱা হে। অতি উত্তম, তুমি পাৰিলা দেই। এইবাৰ কোৱা, ব্ৰহ্মপুত্ৰৰ ওপৰৰ প্ৰথম দলংখনৰ নাম কি বাৰু? দাদা, শৰাইঘাট দলং। ঐ কণাগৰু, শৰাইঘাট নহয়, শৰাইঘাট দলংহে, হয়নে বাৰু দাদা? শুদ্ধ উত্তৰ। তুমি যে অলপ ভুল কৰি দিয়া। তুমি কি তিতা কেৰেলা খালা নেকি হে? কি কব দাদা, স্মৃতি শক্তি বৃদ্ধি হবলৈ কালি ভাঙত আগ ভাজি খাইছিলো, সেইবাবে হৈছে নেকি বাৰু? গেলা মাছ, তোৰ কাম নাই আৰু। কি খাইছ তই? তুমি এটা কাম নকৰিলা কেলে? এই ভাঙৰ আগ ভাজি খোৱাতকে চিলিমতে টানিবা, বহুত মনত থাকিব। কাম নাই। এতিয়া কোৱা, অসমৰ জাতীয় পক্ষী কি? দাদা, ৰাজহাঁহ। আকৌ তই ভুল কৰিলেই নহয়। এই যথামুখ্য, ৰাজহাঁহ নহয়, দেওহাঁহে, হয় নে বাৰু দাদা? হয়, তুমি শুদ্ধ উত্তৰ দিব পাৰিছা। তুমিচোন চব পাৰা। কি খালা হে তুমি? মই মৌৰস খাই আহিছো, মই টেঙৰ যে। ঠিকে আছে, সেইটো কথা। বাৰু, এতিয়া প্ৰশ্নটো হ'ল, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া গ্ৰন্থখনৰ নাম কি? দাদা, জয় বিজয়। তোৰ মাথাটো, মই কৈছো শুন, মৃত্যুঞ্জয় দাদা, হয়নে বাৰু? চাবাছ ভান্তি, তুমি খুব শুদ্ধ উত্তৰ দিছা দেই। এইবাৰ কোৱা, অতি সহজ প্ৰশ্ন এটা কৰিছো। অসমৰ জাতীয় সংগীতটো কোনটো বাৰু, বা জাতীয় সংগীতটোৰ নাম কি? মোৰ নিজৰ দেশ। তোৰ মাথাটো বেয়া হ'ল, তোৰ মাথাটো মুড়ি গণ্ডা বনাই খাব হ'ল। দাদা, মই কওঁ দেই, মোৰ আপোনাৰ দেশ। এওঁহে খুব সুন্দৰকৈ শুদ্ধ উত্তৰবোৰ দিব পাৰিছে দেই। তোমাক কিন্তু মই বহুত ধন্যবাদ দিছো। কিন্তু এটা কথাও নহয়, আজিলৈ ইমানতে সামৰো। কালিলৈ আকৌ সুধিম তোমালোকক, ঠিক আছে? ঘৰত অকমান ভালকে চাই আহিবা ন। আজিলৈ এতিয়া সময় হ'ল, ইমানতে সামৰিছো। অকে দাদা, ধন্যবাদ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, তেনে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ আন এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ, বাই বাই।